সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। তাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ ছাৰ।
তোমাৰ নাম কি? কৰ্ণ বৰমহলীয়া। তুমি কোন জিলাৰ পৰা আহিছা? মই আসাম শোণিতপুৰ পৰা আহিছোঁ। তুমি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলা? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2023 11 জুলাইত লৈছিলোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম লোৱাৰ আগতে তুমি অন্য কিবা ভক্তি সাধনা কৰিছিলানে? হয়, আমাৰ গাঁৱত যিসমূহ ভক্তি সাধনা চলি আছিলে সেই ভক্তি সাধনাকে কৰিছিলোঁ আমি। আৰু সেই সাধনাবিলাক তুমি কেনেধৰণে কৰিছিলা? যেনেকৈ কি মন্দিৰত মাহত এবাৰ মন্দিৰত যোৱা, তাৰপিছত মংগলবাৰে এনেকৈ ব্ৰত ৰখা, এইবিলাক কৰিছিলোঁ। তুমি মন্দিৰলৈ গৈছিলা, ব্ৰত ৰাখিছিলা আৰু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা তুমি কৰি আছিলা। তেনে ক্ষেত্ৰত সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাতকৈ আগত মোৰ এটা বেমাৰ হৈ আছিলে। সেই বেমাৰত মই বহুত পীড়িত হৈ আছিলোঁ। মানে বেমাৰটো এনেকুৱা হ'ল, সৰুতে এবাৰ মই দেউতাই মোক চেক কৰি আছিলে বডিটো। তেতিয়া মোৰ দেউতাই মোৰ পেটত গুটি কিবা এটা পালে। তাৰপিছত সেইটো পোৱাৰ পিছত দেউতাই হস্পিটাললৈ গ'ল। তাৰপিছত কি বস্তু বুলি চাবৰ কাৰণে আল্ট্ৰাচাউণ্ড কৰিছিলে। আল্ট্ৰাচাউণ্ড কৰাটো ইমান ধৰা নাপালে, কিবা গুটি বুলি। তাৰপিছত ডাক্তৰক দেখালে, ডাক্তৰে ক'লে এইটো চিটি স্কেন কৰিব লাগিব। চিটি স্কেন কৰিলে গম পাব এইটো কি বস্তু বুলি। চিটি স্কেন কৰাৰ পিছত ৰিপৰ্টত আহিলে যে এইটো টিউমাৰ বুলি বেমাৰ এটা ধৰা পৰিলে। তাৰপিছত সেইটো ফাৰ্ষ্টত ডাক্তৰে দাৱাই দিলে। দাৱাই দিয়াৰ পিছতো ভাল নহ'ল, বাঢ়ি গ'ল। সেইটো ডাঙৰ হৈ যোৱাৰ পিছত আকৌ এবাৰ ডাক্তৰলৈ গ'লোঁ। আমাৰ টাউনৰ ওচৰতে হস্পিটেল আছে, তাত টুমুকি বুলি কোৱা নামটো হস্পিটেলৰ, তাত গ'লোঁ। তাত যোৱাৰ পিছত ডাক্তৰক দেখালোঁ। ডাক্তৰে কৈছে অপাৰেশ্যন কৰিব লাগিব। তাৰপিছত ডাক্তৰে এইটো হস্পিটেলত চাৰ্জাৰী কৰিবৰ কাৰণে মেচিন নাথাকাৰ কাৰণে বেলেগ হস্পিটেললৈ ৰেফাৰ কৰি দিয়া হ'ল। ৰেফাৰ কৰি দিলে, তাতো ৰিপৰ্ট চালে, অপাৰেশ্যন কৰিলে ফাৰ্ষ্টবাৰ অপাৰেশ্যনটো। তাৰপিছত ক্লিয়াৰলি গোটাকে ওলাই দিলে বস্তুটো। তথাপিও বীজাণুৰ কাৰণে আকৌ বিয়পি গ'ল, এইটো আৰু হৈ গ'ল পেটতে। তাৰপিছত ছেকেণ্ডবাৰ নাভিৰ লগত মেৰাই আছিলে। নাভিৰ লগত মেৰাই থকাৰ কাৰণে সেইটো ছেকেণ্ডবাৰ অপাৰেশ্যনত এইটো ক্লিয়াৰলি গোটাকে ওলাব নোৱাৰিলে, আধা কাটি কিনি ওলাব লগা হ'ল। কাৰণ নাভিত অলপো যদি লাগি যায় জীৱনটো যোৱাৰ চান্স আছিলে। তাৰপিছত সেইটো আধা কাটি দিলে। আধা কটাৰ পিছত আকৌ এইটো গোটা হৈ গ'ল, ডাঙৰ হৈ গ'ল, বহুত ডাঙৰ হৈ গ'ল এইটো। তাৰপিছত এইটো ভাল হোৱা নাই। তাৰপিছত অপাৰেশ্যন কৰিব নোৱাৰে এতিয়া ফটককৈ, আৰু এইটো বহুত ডাঙৰ হৈ গ'ল। পেটটো ফাটো অৱস্থাত আহি গৈছিলে, চিৰ ওলাই গৈছিলে পেটত। সেই বস্তুটো 2.5 কেজি হৈ গৈছিলে। তাৰপিছত আমাৰ মায়ে এনেকৈ বিভিন্ন ধৰণৰ সন্তৰ ওচৰত গ'ল, মন্দিৰলৈ গ'ল, শৰাই দিলে, পূজা কৰিলে, ভগৱানৰ ওচৰত সংকল্প ল'লে। যোনে যি কয় সেইটোৱে কৰিছিলে। খ্ৰীষ্টানকেইটা কৈছিলে যে এনেকা খ্ৰীষ্টানৰ কিবা গ'লে ভাল হ'ব বুলি কৈছিলে। তাতো গৈ চালে, তথাপিও ভাল হোৱা নাই। বিভিন্ন ধৰণৰ জাগাত গ'লে, মন্দিৰলৈ গ'লে, মন্দিৰত যোৱাৰ পিছতো একো লাভ নাপালে। তাৰপিছত আৰু এজন বৰদেউতাই ক'লে যে এনেকা জাগাত এনেকা মন্দিৰ আছে, তাত এনেকা সংকল্প ল'লে ভাল হ'ব পাৰে বুলি কৈ কিনি তাত গ'লোঁ। লাষ্ট আমাৰ মায়ে লাষ্ট এটা কিবা আছিলে, ভাবিছিলে আৰু লাষ্টবাৰ ভাল হ'ব পাৰে বুলি কৈছিলে। তাৰপিছত তাতো লাভ নাপালে। তাৰপিছত আমাৰ মায়ে কান্দি থাকিলে ঘৰত। তাৰপিছত এদিন আমাৰ ঘৰত বৰদেউতা আহিলে। বৰদেউতা আহি কিনি ক'লে এনেকা গুৰু আছে, তাৰ পৰা নাম দীক্ষা ল'লে এইবোৰ বেমাৰ ভাল হ'ব পাৰে বুলি কৈছিলে। তেতিয়া আমাৰ মায়ে বিভিন্ন ধৰণৰ সাধু সন্তৰ ওচৰত গ'লে, ভগৱানৰ পূজা কৰিছিলে, মনসা দেৱীৰ ব্ৰত কৰিছিলে। তাৰপিছত বিষ্ণু ভগৱানৰ পূজা কৰিছিলে। এনেকা বিভিন্ন ধৰণৰ পূজা পাতন কৰাৰ পিছতো ভাল হোৱা নাছিলে। আমাৰ বৰদেউতা আহি কওঁতে বিশ্বাস কৰা নাছিলে। তাৰপিছত এদিন মই বৰদেউতাৰ ঘৰত গ'লোঁ। তাৰপিছত মই এখেতৰ ঘৰত গৈ কিনি দেখিলোঁ যে এনেকা গুৰু ধাৰণ কৰিছে। তাৰপিছত মই এখেতৰ গুৰুৰ আগত প্ৰাৰ্থনা কৰি ক'লোঁ, আৰু সেই গুৰুদেৱ, মোৰ যদি আপুনি বেমাৰটো ঠিক কৰি দিয়ে, আপোনাৰ চৰণত মই আহিম বুলি এইখিনি সংকল্প কৰি গৈছিলোঁ। তাৰপিছত আমাৰ মায়ে সাংবাদিক লগত লগ ধৰি কিনি চৰকাৰী আঁচনি কিবা কৰিলে। চৰকাৰী আঁচনিৰ সহায়ত আমাৰ চৰকাৰৰ ফালৰ পৰা পঠোৱা হ'ল হস্পিটেললৈ, স্পেচিয়েল কিবাত গ'লে। তাৰপিছত তাতো অপাৰেশ্যন নহয় বুলিও কৈছিলে। তাৰপিছত লাষ্ট উমিদ এটা আছিল। তাৰপিছত আৰু এবাৰ নেক্সটবাৰ এনেকৈ সাংবাদিকত চালে। তাৰপিছত চৰকাৰী কিবা লগত গ'লে আমাক বেংগলোৰত পঠোৱা হ'লে। বেংগলোৰত যাই কিনি তাৰপিছত ডক্টৰকেইটা আকৌ এবাৰ চেকআপ কৰিলে, চাই কিনি
ফাৰ্ষ্টতো নোৱাৰো বুলি কৈছিলে তাৰপিছত আমাৰ মায়ে কোৱা কাৰণে তাৰপিছত সাৰ্জাৰী কৰিলে ৰিস্ক লৈ কিনি সাৰ্জাৰী কৰাৰ পিছত সেইটো 2.5 কেজি ওলালে বস্তুটো ইমান ডাঙৰ আছিলে পেটটো ফাটি যোৱা অৱস্থায় আছিলে তাৰপিছত অপাৰেশ্যনটো সাকসেছ হ'ল তাৰপিছত বেমাৰটো অলপ ভাল হ'ল কৰ্ণ তোমাৰ যেহেতু পেটৰ অপাৰেশ্যন হৈছিল সেই অপাৰেশ্যন হোৱা ঠাইখিনি আমাৰ দৰ্শকসকলক তুমি দেখাব পাৰিবানে যেহেতু আজি তোমাক বহুত দৰ্শকে বহুত শ্ৰদ্ধালুৱে টিভি স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে তোমাক আজি চাই আছে গতিকে সেই অপাৰেশ্যন হোৱা ঠাইখিনি এবাৰ দেখুৱাবলৈ তোমাক অনুৰোধ জনাইছো কৰ্ণ তোমাৰ বাবে এইটো চমৎকাৰ বুলি ক'বই লাগিব কাৰণ তুমি যেহেতু তোমাৰ বৰদেউতাৰ যি প্ৰণামস্থলী আছিলে সন্ত ৰামপাল গুৰুমাজৰ যি প্ৰণামস্থলী তাত গৈ তুমি যেতিয়া সংকল্প কৰিলা যে যদিহে তেওঁ তোমাৰ এই মাৰাত্মক ৰোগটো ঠিক কৰি দিব পাৰে তুমি তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিবা বুলি তুমি সংকল্প লৈছিলা এইটো সঁচাকৈ আচৰিত কথা আৰু তোমাৰ বাবে এইটো এটা ডাঙৰ চমৎকাৰ যেহেতু এজন সন্তৰ পৰা তুমি নাম দীক্ষা নোলোৱা আগতে এনে ধৰণৰ মানে আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছা ইয়াৰ উপৰিও আৰু তুমি অন্য কিবা লাভ পাইছানে হয় আমাৰ বৰদেউতা এজন আছিলে এনেকা তাৰ এখেতৰো নাকৰ পৰা তেজ ওলোৱা হৈ গৈছিলে মাজতে একদম সিৰিয়াছলি হৈ গৈছিলে তাৰপিছত বৰদেউতা ফাৰ্ষ্টত নাকৰ পৰা অলপ তেজ ওলালে ওলাই থাকিলে বহুত তেজ ওলাই গ'ল তেজটো নৰখে তাৰপিছত ডক্টৰলৈ নিয়া হ'লে ডক্টৰলৈ নিয়াৰ পিছত ডাক্তৰে মেডিচিন লিখি দিলে এইটো লোৱাৰ পিছত ঠিক হ'লে কৰ্ণ তোমাৰ এই কথাবোৰ আমাৰ দৰ্শকসকলে কেনেকৈ মানি ল'ব যিহেতু তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তোমালোকে অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি এনে ধৰণৰ লাভ পাইছা এইটো কেনেকৈ সম্ভৱ সন্ত ৰামপালজী মহাৰাজ আপোনালোকৰ কাৰণে সাধাৰণ গুৰু হ'ব পাৰে কিন্তু এখেতে আমাৰ কাৰণে ভগৱান হয় পোন পৰমাত্মাৰ অৱতাৰ হয় এখেতে যদি সাধাৰণ গুৰু হনতেন মোৰ ইমান ডাঙৰ বেমাৰটো কেনেকৈ ঠিক কৰিব পাৰিলেহেঁতেন ইমান ডাক্তৰক দেখালো সাধু সন্তৰ ওচৰতো গ'লো ভগৱানৰ সংকল্প কৰিলো তথাপিও এইটো বেমাৰটো ভাল হোৱা নাছিলে সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাই কিনি সংকল্প কৰোঁতে বেমাৰটো ঠিক হ'লে কৰ্ণ এইখিনিতে তোমাক আৰু এটা কথা সুধিব বিচাৰিছো যিহেতু তোমাৰ বয়স খুবেই কম এই বয়সত তুমি ভালদৰে পঢ়া শুনা কৰিব লাগিছিল তুমি ইমান কম বয়সতে যে এই ভক্তি মাৰ্গলৈ আহিলা এই সন্দৰ্ভত তুমি কি ক'ব বিচৰা হয় ভক্তি কৰাৰ একো সময়সীমা নাথাকে যেনেকৈ উদাহৰণ হিচাপে ভক্ত প্ৰহ্লাদে যেনেকৈ 5 বছৰ আয়ুৰ পৰা ভক্তি সাধনা কৰিছে সেনেকৈ ভক্তি সাধনা সৰুৰ পৰাই কৰিব লাগে কৰ্ণ তোমাৰ পৰা এতিয়া সেই অনুভৱ জানিব বিচাৰিছো তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে সৎসংগৰ জৰিয়তে তোমালোকক কেনেধৰণৰ শিক্ষা দিয়ে সৎগুৰু ৰামপালজী মহাৰাজে আমাক সৎসংগত এইটোৱেই জ্ঞান দিয়ে যে আমি চিৰিয়েল চাব নাপায় গেম খেলিব নাপায় বিভিন্ন ধৰণৰ গেম ওলাইছে অশ্লীল গান শুনিব নাপায় তাৰপিছত তাছ জুহা এইবিলাক খেলিব নাপায় সন্ত ৰামপালজী মহাৰাজে আমাক সৎসংগত এইবিলাকেই জ্ঞান দিয়ে কৰ্ণ তুমি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালা যিসকল দৰ্শকে আজি তোমাক টিভি স্ক্ৰীনত চাই আছে তেওঁলোকক তুমি কি বাৰ্তা দিব খোজা যাতে তেওঁলোকেও সৎভক্তি কৰি তোমাৰ দৰে লাভ পাব পাৰে যিসকল ভকত আত্মাই মোক দেখি আছে এখেতক মই বাৰ্তানো কি দিম খালি সৰলতা বিনতি কৰিব পাৰোঁ যে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহক যি যেনেকা মই আগত ভক্তি সাধনা কৰিছিলোঁ একো লাভ পোৱা নাছিলোঁ তাৰপিছত আমাৰ মাও বহুত দেৱী দেৱতাক পুজিছিলে ভক্তি কৰিছিল তথাপিও লাভ পোৱা নাছিলোঁ তাৰপিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহিলোঁ তেতিয়া মোৰ বেমাৰো ঠিক হ'ল তাৰপিছত যিখন আমাৰ বৰদেউতা আছিলে এখেতৰো প্ৰেছাৰ ষ্টকৰ ৰোগ আছিলে এখেতৰো ভাল হ'ল সেয়েহে আপোনালোকেও যদি মোৰ নিচিনা লাভ পাব বিচাৰে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক এখেতৰ জ্ঞানৰ পুথিবিলাক পঢ়ক আৰু জ্ঞানবোৰ লাভ কৰক কৰ্ণ কোনো মাৰাত্মক ৰোগত আক্ৰান্ত হৈ থকা কোনো লোকে যদি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'বলৈ একেবাৰে সহজ বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে সেই সৎসঙৰ তলত ওচৰ পাজৰৰ নামদান কেন্দ্ৰৰ নম্বৰ থাকে তাৰ পৰা আপুনি ফোন কৰি নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত
সেই পৰমাত্মাৰ অসীম কৃপা আপোনালোকৰ ওপৰত হৈছে। যেতিয়ালৈকে প্ৰাণীয়ে পৰমেশ্বৰৰ শৰণ গ্ৰহণ নকৰে তেতিয়ালৈকে তেওঁলোকে নিজৰ প্ৰাৰব্ধই ভুগি থাকে। শুভ কৰ্ম কৰাৰ চেষ্টাও কৰে, তথাপিও বিধি ঠিক নোহোৱা বাবে সেয়া ইউজলেছ হয় আৰু নিজৰ বাকী থকা যি সংস্কাৰ সেয়াই কৰি থাকে। যি সময়ত পূৰ্ণ পৰমাত্মাৰ শৰণলৈ এই প্ৰাণী আহে, মৰ্যাদাৰে চলে, সৎনামৰ স্মৰণ কৰে, গুৰুজীৰ পৰা প্ৰাপ্ত উপদেশৰ বিধিবদ্ধ স্মৰণ কৰে, তেতিয়া তেওঁৰ সকলো কাৰ্য পৰমাত্মাৰ দ্বাৰাই হয়। তেন্তে আমি আজি যেনেকৈ আপোনালোকে কোনো পাৱাৰৰ কানেকশ্যন লৈ ল'লে বিজুলীৰ, আৰু সেই আধাৰতেই আপোনালোকে সকলোবোৰ চেঞ্জ কৰি ল'লে, ফেনো বিজুলীৰ লৈ ল'লে, পশুৰ যি দানা কটা মেচিন সেয়াও বিজুলীৰেই চলিব, হেণ্ডপাম্পো বিজুলীৰ, আৰু আটা পিছা মেচিনো বিজুলীৰ। তেন্তে আপোনাৰ সকলোবোৰ কাৰ্য পাৱাৰৰ দ্বাৰাই হৈ আছে। তেন্তে এনেকৈয়ে আপুনি যেতিয়া কোনো কানেকশ্যন পাই যায় তেতিয়া আপোনাৰ সকলোবোৰ ক্ৰিয়া পৰিৱৰ্তন হৈ যায়। পৰমাত্মাৰ কানেকশ্যন যেতিয়া আপোনাৰ প্ৰাপ্ত হৈ যায়, শৰণ পাই যায়, তেতিয়া আপোনাৰ সকলো কাৰ্য সেই পৰমাত্মাৰ পাৱাৰৰ দ্বাৰাই চলে। या कहते हैं भक्ति मुक्ति के दाता सतगुरु, भटकत प्राणी फिरंदा, उस साहिब के हुक्म बिना नहीं तरवर पात हिलंदा। উপদেশ গ্ৰহণ কৰি আৰু আকৌ যদি প্ৰাণী ঘূৰি ফুৰে ইফালে সিফালে, মনক স্থিৰ নকৰি ক'ৰবালৈ যায়, কোনো সন্তৰ ওচৰলৈ যায় বা আন কোনো উপাসনা স্থললৈ যেনেকৈ আগতে ঘূৰি ফুৰিছিলে তালৈ যায়, তেওঁৰ কাৰণে কোৱা হৈছে যে ভক্তি আৰু মুক্তিৰ সদগুৰুই দাতা হয়, আন কোনো নহয়। ये भटकत प्राण फिरंदा, उस साहिब के हुक्म बिना नहीं तरवर पात हिलंदा। আৰু যেতিয়া আমি সদগুৰু শৰণলৈ আহোঁ তেতিয়া আমাৰ সকলো কাৰ্য পৰমাত্মাৰ আদেশৰেই হয়, আৰু বাকী যি পৰমাত্মাৰ শৰণত নাই তেওঁলোকৰ প্ৰাৰব্ধও সেয়া তেওঁলোকে নিজৰেই ভুগি আছে, তাত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে। এই মালিকৰ আদেশ অবিহনে ইয়াতো কোনো পৰিৱৰ্তন হ'ব নোৱাৰে। তৰুবৰ পাত অৰ্থাৎ বৃক্ষৰ পাতো লৰচৰ কৰিব নোৱাৰে। অৰ্থাৎ কোনো কাৰ্য এই পৰমাত্মাৰ বিধানৰ বিপৰীতে হ'ব নোৱাৰে। নিজৰ বিধানক তেওঁ নিজেইহে চেঞ্জ কৰিব পাৰে, আন কাৰো পাৱাৰ নাই। পৰমাত্মাই কৈছে, मात पिता मिल जाएंगे, मात पिता मिल जाएंगे, 184 माही, सतगुरु सेवा और बंदगी फेर मिलन की नाही। सत्संग की आधी घड़ी, तप के वर्ष 1000, तो भी बराबर है नहीं, कहें कबीर विचार। পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে তুমি মনুষ্য জীৱন প্ৰাপ্ত কৰি পৰমাত্মাৰ প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা কৰা। সেই পুণ্য আত্মা যিজনে আগৰ জন্মত মনুষ্য শৰীৰ ধাৰণ কৰিছিলে আৰু ভক্তি কৰি আছিলে, তেওঁলোকৰ পুনৰ মনুষ্য জীৱন প্ৰাপ্ত হৈ যায়, আৰু তেওঁলোকৰ ভিতৰত যি আগৰ প্ৰেৰণা আছিল পৰমাত্মাৰ সেয়া বিদ্যমান থাকে। সেয়া তেওঁৰ নিজৰ সংস্কাৰ আছিলে। তেওঁ ক'ত জন্ম পাইছিলে, যেনেকৈ পবিত্ৰ হিন্দু ধৰ্মত হৈছিলে, তেন্তে তেওঁৰ আগৰ সংস্কাৰে ইমান জোৰ দিয়ে যে তেওঁ নিজৰ সাধনা নকৰি থাকিবই নোৱাৰে। গতিকে তেওঁ সাধনা আৰম্ভ কৰি দিয়ে। কাৰোবাৰ মুছলমান ধৰ্মত জন্ম হ'লে তেন্তে তেওঁ সেয়া ক্ৰিয়া আৰম্ভ কৰিব, আৰু আন ধৰ্মতো এনেকুৱাই হয়। কিন্তু পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি আমাৰ সৎগ্ৰন্থৰ সৈতে পৰিচিত নহওঁ তেনেহ'লে সাধনা কৰাও ব্যৰ্থ হ'ব। মনুষ্য জীৱনৰ মুখ্য উদ্দেশ্য হৈছে পৰমাত্মাৰ প্ৰাপ্তি, আৰু যদি পৰমাত্মা প্ৰাপ্তি নহয়
তেনেহ'লে নিজৰ জীৱন তেনেদৰে নষ্ট কৰাৰ দৰে হয়। सतगुरु संगत छोड़ के चाहे लाख वर्ष जप कीने इंद्री कर्म न मोक्ष होवे फिर काल के अधीन। সৎগুৰুৰ সংগ এৰি লাগিলে লাখ বছৰ জপ কৰি থাকা গুৰুৰ পৰা বিমুখ হৈ, আৰু লাগিলে লাখ বছৰ জপ কৰি থাকা, তোমাৰ কোনো লাভ নহ'ব। इंद्री कर्म न मोक्ष होवे और फिर काल के अधीन। পুণ্যাত্মাসকল, আত্মা যেতিয়াৰ পৰা ভগৱানৰ পৰা আঁতৰি গৈছে, কিছুদিনৰ পাছত তেওঁ বুজিব পাৰিলে যে আমি কিবা হেৰুৱালো, আৰু আজিলৈকে তেওঁলোকে সেই আধৰুৱা অনুভৱ কৰি আছে। যিজন প্ৰাণীৰ লগত পুত্ৰ আছে, পুত্ৰী আছে, সন্তান আছে, সম্পত্তিও বহুত আছে আৰু ভাল ব্যৱসায় আছে, কিন্তু তথাপি তেওঁৰ সন্তুষ্টি নাই। আত্মাই তথাপিও কিবা এটা বিচাৰি আছে, পৰমাত্মাক বিচাৰি আছে। এইটো বেলেগ কথা যে তেওঁৰ পদ্ধতি কোনটো প্ৰাপ্ত হ'ল, কোনটো ধৰ্মত তেওঁ জন্ম ল'লে, তথাপিও তেওঁ সেইটো বিচাৰিয়ে আছে। এতিয়া যেনেকৈ নিৰ্ধনীয়েতো বিচাৰেই, সেইটো মানি ল'বা পৰমাত্মাৰ যে ধনী হ'বৰ কাৰণে। নিঃসন্তানেতো বিচাৰি আছে ভগৱানক যে তেওঁ এটা সন্তান পাই যায়, কিন্তু যিজন সৰ্বসম্পন্ন হয়, সন্তানো আছে, সম্পত্তিও আছে, সকলো কালৰ সকলো সুখ আছে, তথাপিও তেওঁ ভগৱানক বিচাৰি আছে। গতিকে ইয়াৰ অৰ্থ এই সকলো যি আমাৰ প্ৰাপ্ত আছে আৰু যি আমি বিচাৰি আছো, এয়া পৰ্যাপ্ত নহয়। ইয়াৰ অতিৰিক্তও আৰু কিবা কাৰ্য আছে যি আৱশ্যক হয়। এতিয়া আমি সেই আৱশ্যক কাৰ্য কৰিব লাগিব। আমি প্ৰথমে আমাৰ যি অনাৱশ্যক কাৰ্য আছে কেৱল জীৱন নিৰ্বাহৰ কাৰণে, পেটৰ কাৰণে, তাৰ বাবে আমি বেছি সময় দি আছিলোঁ। এতিয়া আমাৰ এই জ্ঞান হৈ গ'ল যে মনুষ্য জীৱনৰ মূল উদ্দেশ্য হৈছে পৰমাত্মা প্ৰাপ্তি। গতিকে আমি এতিয়া অত্যাধিক সময় নিজৰ ভগৱানক পাবৰ কাৰণে লগাম। এতিয়া সেই সময় হ'ব, আপোনাৰ সেই একেই ব্যৱসায় হ'ব, একেই ক্ৰিয়া হ'ব, আপোনাৰ যি সাংসাৰিক যি ক্ৰিয়া আছে, যেনেকৈ পেটৰ কাৰণে কষ্ট কৰে সকলোৱে, কোনোবাই ছাৰ্ভিচ কৰে, কোনোবাই দোকান দিয়ে, কোনোবাই কৃষকৰ কাৰ্য কৰে, কোনোবাই ছাৰ্ভিচ কৰি আছে, কোনোবাই দিন হাজিৰা কৰে, কাম আপোনাৰ সেই একেই থাকিব। কিন্তু এতিয়া ভগৱানৰ বাবে আমি সময় বেছি দিব লাগিব। কেনেকৈ দিব লাগিব? বহুতে কয় সময় পোৱা নাই। সময় আপোনাৰ বহুত আছে, আপোনাৰ ওচৰত বহুত সময় আছে। সেই সময়ক আমি বুজিব পৰা নাই আৰু আমি ইয়াৰ অপব্যৱহাৰ কৰি আছো। এতিয়া যেনেকৈ আপুনি বাছত বহি যাত্ৰা কৰি আছে, মন্ত্ৰপ্ৰাপ্ত আছে আপোনাৰ, বাছত বহি আৰু নিজৰ স্মৰণ আৰম্ভ কৰি দিয়ক। ইফালে সিফালে য'ত ত'ত নাচাব, লগৰজনৰ লগত বেছি কথা নাপাতিব আৰু নিজৰ মন্ত্ৰ কৰি থাকক। তেতিয়া সেই 2 ঘণ্টা আপোনাৰ সময় সাৰ্থক হৈ গ'ল। আপোনালোকে যিকোনো কামৰ বাবে ঘৰৰ পৰা ওলাইছে, হাজিৰাৰ স্থল পোৱালৈকে আপোনালোকে নিজৰ স্মৰণ কৰক কেইবাবাৰো। আৰু তাত গৈ চাকৰ বা কৃষকৰ মানসিক কাৰ্য নাথাকে, আৰু তেতিয়াও তেওঁ নিজৰ ভক্তি স্মৰণ কৰিব পাৰে। আমি দেখিছিলোঁ এজন কৃষকে হালৰ পিছে পিছে কোনো ৰাগিনী গাই আছে আৰু কোনোৱে বাজে কথা ভাবি আছে মনত গোটেই দিনটো। তেনেহ'লে আমি ইয়াৰ সদব্যৱহাৰ কৰিব পাৰোঁ আৰু ভক্তিও কৰিব পাৰোঁ। কাৰণ যিকোনো সদগ্ৰন্থ উলিয়াই আপুনি চাওক, অথবা যিকোনো মহাপুৰুষৰ অনুভৱ আপুনি পঢ়ি চাব, তেওঁলোকে সেই কাৰ্যই কৰিছে যিবোৰ সংসাৰৰ সাধাৰণ মানুহে কৰে, আৰু তেওঁলোকে তাতেই পৰমাত্মাক পাইছে আৰু সেই কামতেই স্মৰণ কৰিছে, হঠযোগ কৰা নাই।
যেনেকৈ কোৱা হয় 1.5 ঘণ্টা ৰাতিপুৱা আৰু 1.5 ঘণ্টা আবেলি অনিবাৰ্য হয় ধ্যান কৰা বা মেডিটেশ্যন কৰা, এইবোৰ ব্যৰ্থ কথা। প্ৰথমতেতো তেওঁলোকৰ জ্ঞান ভুল। ধ্যান লগাবলৈ কৈছে, মিছা জ্ঞান। ধ্যান ক'ত লগাব? ই বাদ বিবাদ চতুৰাই, এইবোৰ বাদ বিবাদ হয়। এওঁলোকৰ চতুৰতা দেখুৱাই আছে। আৰু হঠ যোগৰ বিষয়ে কোনো সন্ত মহাপুৰুষে হঠ যোগ কৰা নাই, আৰু কোনো সদগ্ৰন্থতো প্ৰমাণ নাই যে তুমি বহি এখন ঠাইত বহি তুমি ভক্তি কৰা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 3 শ্লোক নম্বৰ 4, 5, 6 স্পষ্ট কৰিছে যে অৰ্জুন, যদি তুমি কাম এৰি হঠ যোগ কৰিবলৈ ধৰা, যদি তুমি কৰ্ম সন্ন্যাসী হৈ যোৱা, কৰ্ম সন্ন্যাসী অৰ্থাৎ কাম এৰি আৰু এখন ঠাইত বহি যোৱা, লাগিলে জংঘলত বহা বা গুহা বনাই লোৱা বা ঘৰত বহি ব্যৰ্থ প্ৰচেষ্টা কৰি আছা, তেন্তে তোমাৰ নিৰ্বাহ কেনেকৈ হ'ব? তাৰপিছত কি হ'ল? এই কালে 5ম অধ্যায়ত আকৌ বেমেজালি কৰিলে গীতা জ্ঞানদাতাই। ইয়াত তেওঁ কৈছে যে এনেকুৱা আসন হওক, না বেছি ওখ হওক না বেছি চাপৰ হওক, একান্ত স্থান হওক, নাকৰ আগত ধ্যান কৰিব আৰু এনেকুৱা ভক্তি কৰিব। এয়া তেওঁৰ নিজৰ মতামত হয়। এয়া যোগ বেদ জ্ঞান নহয়, এয়া তেওঁৰ নিজৰ মতামত হয়। গীতাজীৰ ভিতৰত 2 ধৰণৰ জ্ঞান আছে, এটাতো বেদৰ জ্ঞান হয় আৰু দ্বিতীয়টো তেওঁৰ নিজৰ মতামত তাত প্ৰদান কৰিছে। তেনেহ'লে যদি আমি এই 5ম অধ্যায়ৰ ক্ৰিয়াবোৰক সঁচা মানো, তেনেহ'লে তৃতীয়টো ভুল হ'ব। য'ত এনেদৰে কৈছে যে তুমি এঠাইত বহি সন্ন্যাসী হৈ যোৱা, তেনেহ'লে নিৰ্বাহ কেনেকৈ চলিব? গতিকে যুদ্ধও কৰা, স্মৰণো কৰা, কামো কৰা, ভক্তিও কৰা, এয়াতো বেদ জ্ঞান হয়, এয়া সঠিক জ্ঞান হয়। কাৰণ যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 কৈছে যে वायु अनिलम अथ इदम भस्मांतम शरीरम ओम कर्तु समर किलबे समर कर्तुम समर। ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা, বিশেষভাৱে স্মৰণ কৰা, শ্ৰদ্ধাৰে সৈতে, আৰু মনুষ্য জীৱনৰ মূল কৃত্য বুলি ভাবি স্মৰণ কৰা। তব ভস্মান্তম শৰীৰম অমৃতম। আপুনি যেতিয়া শৰীৰ এৰিব, আপোনাৰ যেতিয়া শৰীৰৰ অন্ত হ'ব, তেতিয়া সেই ওম নামৰ পৰা যি অমৰত্ব আপোনাৰ প্ৰাপ্ত হ'ব লাগিছিলে, সেয়া ইয়াৰেহে প্ৰাপ্ত হ'ব। যিমান আপুনি ইয়াৰে অমৰ হ'ব পাৰে, যেনেকৈ ওম নামৰ জপৰ সাধক ব্ৰহ্মলোকলৈ যায়, কাৰণ এয়া ব্ৰহ্মৰ সাধনা হয়, আৰু ব্ৰহ্মলোকলৈ যোৱাৰ পিছতো আকৌ তেওঁ উভতি ইয়ালৈকে আহে। গতিকে যিমান সময় এই ওম নামৰ ভক্তিৰ পৰা উপাৰ্জন হ'ব, সিমান সময় এই মহাস্বৰ্গত ব্ৰহ্মলোকত তাত এই নকলি সতলোক, অলখলোক, অগমলোক, অনামী লোক বনাই ৰাখিছে। গতিকে তাত এই প্ৰাণীয়ে নিজৰ সিমান সময়লৈকে এই জন্ম মৃত্যুৰ পৰা বাচি যাব। কিন্তু তথাপিও জন্ম মৃত্যু হয়। কোৱাৰ ভাৱ এইটোৱেই যে শ্ৰীমদ ভাগৱত গীতাত অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 এই গীতা জ্ঞানদাতাই বেদ জ্ঞান কৈ আছে के ओम इति एकाक्षरम ब्रह्म विहारन माम अनुसमरन ये परियाति तदन्देहम सयाति परमाम गतिम। মই ব্ৰহ্মৰ এটা ওম মন্ত্ৰ আছে আৰু এটা ওম আখৰ আছে, নাথিং এলছ। ইয়াৰ উচ্চাৰণ কৰি যিজনে শৰীৰ এৰি যায়, তেওঁ মোৰ সেই ওমৰ পৰা পোৱা পৰম গতি প্ৰাপ্ত কৰে। 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, তেওঁ জ্ঞানী আত্মা হয়, উদাৰ, কিন্তু তেওঁ তত্ত্বদৰ্শী সন্ত নোপোৱাৰ কাৰণে মোৰ সেই অনুত্তম গতিতেই আশ্ৰিত হয়। কাৰণ ওম নামৰ জপেৰে ব্ৰহ্মলোক প্ৰাপ্ত হয়, আৰু ইয়া ব্ৰহ্মৰ সাধনাৰ পৰম গতি হয়, ব্ৰহ্মলোক প্ৰাপ্তিৰ। আৰু তাত যোৱা প্ৰাণীকো পঠাই দিয়া হয় জন্ম মৃত্যুৰ বাবে। গীতা জ্ঞানদাতাই 4ৰ্থ অধ্যায়ৰ 5ম আৰু 9ম শ্লোকত, 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত, 10ম অধ্যায়ৰ 2য় শ্লোকত, গীতাৰ ভিতৰত গীতা জ্ঞানদাতাই কয় যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুতবাৰ জন্ম হৈছে, তুমি নাজানা, মই জানো। ইয়াৰ পৰা সিদ্ধ হ'ল যে ওম নামৰ জপ কৰোতা যিসকল ব্ৰহ্মৰ পূজাৰী আছে, তেওঁলোকৰ জন্ম মৃত্যু, তেওঁলোকৰ ভগৱানৰ জন্ম মৃত্যু সদায় হৈ আছে।
আৰু যেতিয়ালৈকে জন্ম মৃত্যু হয় তেতিয়ালৈকে জীৱ সুখী হ'ব নোৱাৰে আৰু এতিয়া আমি সেই বিষয়লৈকে আহিছোঁ যে গীতাজীৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 কৈছে যদি তুমি মোৰ শৰণত থাকিব বিচাৰা তেনেহ'লে মোৰ ভক্তি কৰা যুদ্ধও কৰা আৰু মোৰ স্মৰণো কৰা এতিয়া যুদ্ধতকৈ কঠিন কাৰ্য একো হ'ব নোৱাৰে আৰু সেই সময়তো মালিকক মনত পেলোৱাৰ নিৰ্দেশ আছে এইটোৱে পদ্ধতি সেই পৰম পিতাক পোৱাৰ 18 নং অধ্যায়ৰ 8, 9 আৰু 10 নম্বৰ শ্লোকত কৈছে যে সেই পৰমাত্মাৰ ভক্তি কৰিলে তেওঁক প্ৰাপ্ত হ'ব ইয়াৰ মন্ত্ৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে ओम तत्सत इति निर्देश ब्रह्मण त्रिविध समर्थ है গতিকে এই প্ৰকাৰে পুণ্যাত্মাসকল আমি আমাৰ সদগ্ৰন্থক আধাৰ মানি এনেকৈ ভক্তি কৰিব লাগে এনে বতাহত লাঠি ঘূৰাই একো লাভ নাই চকুমুদি বহুতে ইটো কৰি আছে সিটো কৰি আছে হুলস্থুল কৰি আছে কোনোবাই তপ কৰি আছে কোনোবাই ব্ৰত ৰাখি আছে তেনেহ'লে কিবা প্ৰমাণ আছে নেকি এইবোৰ সাধনাৰ পৰা কোনোবাই কিবা প্ৰাপ্ত কৰিছে গতিকে এই প্ৰকাৰে সেই সূক্ষ্ম বেদৰ ভিতৰত পৰমাত্মাই কৈছে नाम उठत नाम बैठत नाम सोवत जागबे नाम उठत नाम बैठत नाम सोवत जागबे नाम खाते नाम पीते नाम सेती लागबे যদি নামৰ স্মৰণ কৰিব বিচৰা ঘূৰা ফুৰা উঠা বহা খোৱাৰ সময়ত স্মৰণ কৰিব পাৰা এতিয়া যেনেকৈ কৃষকৰ ওচৰত বহুত সময় থাকে খেতিলৈ গৈ আছে ঘূৰি আছে আৰু নিজৰ ভক্তি কৰি আছে আৰু পশুৰ কাৰণে দানা আনি আছে তেওঁ স্মৰণ কৰি যায় আৰু আহে অৰ্থাৎ স্মৰণত অধিক সময় লগাব লাগিব বেলেগ যেনেকৈ শ্বপকিপাৰ আছে দোকানী আছে তেন্তে তেওঁ তেওঁৰ দোকানত বহি আছে গ্ৰাহক আহিলে তেওঁ ডিল কৰিলে ইয়াৰ পাছত ফ্ৰী হোৱাৰ লগে লগে স্মৰণ আৰম্ভ কৰি দিলে কিন্তু মনৰ অভ্যাস আছে কালে এনেকুৱা আমাৰ মনৰ ভিতৰত প্ৰেৰণা কৰি ৰাখিছে যে ভক্তি নকৰি আন সকলো কৰি লোৱা আৰু যিমানেই চেষ্টা নকৰা কিয় কেতিয়াও মনে হাৰ নামানে এটা সময়ত কোনো ব্যক্তিক তেওঁৰ কোনো গুৰুৱে ক'লে যে তুমি জপ কৰোৱা ইমান জপ কৰোৱা কোনো মন্ত্ৰ দি দিলে শ্লোকৰ দৰে তেন্তে ইয়াৰ কাৰণে তেওঁ কোনো আৰু ব্ৰাহ্মণ পোৱা নাই তেওঁ তেওঁৰ গুৰুক সুধিলে যে ব্ৰাহ্মণ পোৱা নাই মই বেলেগ কাৰোবাৰ দ্বাৰা কৰাব পাৰোঁনে ক'লে পাৰা কৰোৱা ইমান মন্ত্ৰ কৰাই দিয়া তুমি তেওঁ গ'ল তালৈ লেবাৰ চকত দুজন ব্যক্তিক ক'লে যে ভাই এনেকুৱা কাম আছে আপুনি ইয়াৰ কিমান হাজিৰা লয় এদিনৰ ডেইলি তেওঁলোকে ক'লে যে আমি 15 টকা লওঁ আৰু কি কাম কৰে গোটেই দিন বুজা কঢ়িয়াই মাটি পেলাই ৰাস্তাত বা কাৰোবাৰ ঘৰত তেতিয়া সেই ব্যক্তিজনে ক'লে যে মই তোমাক 30 টকা দিম আৰু ভাল ভোজন কৰাম আৰু ভাল পৰিষ্কাৰ কাপোৰো দিম তুমি মোৰ তাত কামটো কৰিবানে ক'লে যে কি কাম কওক ক'লে তাত এটা মন্ত্ৰৰ জপ কৰিবলৈ আছে তেওঁলোক দুয়োয়ে ক'লে যে হ'ব ঠিক আছে আৰু দুজন মানে ক'ব ধৰিলে যে আমিও যাম তেওঁ ক'লে যে নাই এতিয়া দুজনৰহে আৱশ্যক আৰু এই দুইজন তৈয়াৰ হৈয়ে গ'ল সেই দুয়োকে লৈ আহিলে তেওঁলোকক ক'লে যে তোমালোকে স্নান কৰা স্নান কৰিলে আৰু ভাল ভোজন কৰালে পৰিষ্কাৰ কাপোৰ পিন্ধিবলৈ দিলে যেনেকৈ ধুতি পিন্ধিছিলে আগতে তেওঁলোকক ধুতি দি দিলে ধুনীয়া আৰু ক'লে যে এই মালাডাল লৈ লোৱা আৰু এই মন্ত্ৰটো কৈ থাকা 8 ঘণ্টা ডিউটি কৰা তোমালোকে 8 ঘণ্টা ইয়াত আৰু 30 টকা দিন তাত তোমালোকে 15 টকা লৈছিলা তেওঁলোকে ক'লে যে ঠিক আছে বহুত ভাল কথা মান্তি হৈ গ'ল আৰু ক'লে যে কিমান দিন কৰাব ক'লে যে ভাই 3-4 দিন কৰাব লাগিব ক'লে বেলেগ কাকো নামাতিব এওঁ ক'লে যে ঠিক আছে আৰু কি প্ৰয়োজন আছে সদায় ইমানেই কৰিবলৈ আছে তোমালোকে কৰিয়েই দিবা ক'লে কৰিম আৰু তেওঁ বহাই দিলে মালা হাতত দি পেলাই তেওঁলোকে আধা ঘণ্টাটো কৰিলে আকৌ 10-5 মিনিট আৰু কৰিলে পিছত তেওঁলোকে ভাবিলে আচৰিত 8 কেতিয়া হ'ব কেতিয়া 8 ঘণ্টা হ'ব আৰু তাৰ পাছত দুয়োয়ে ক'লে লোৱা ভাই তোমাৰ মালা আৰু এয়া তোমাৰ ধুতি
আমাৰ দ্বাৰা নহ'ব, 8 ঘণ্টা কোন বহি থাকিব এনেকৈ আবদ্ধ হৈ সকলোবোৰ বস্তু তাতে এৰি আৰু নিজৰ সেই আগৰ কাপোৰ পিন্ধি আকৌ লেবাৰ চকত আহি থিয় হ'ল। 15 টকাত গোটেই দিন তেওঁলোকে কষ্ট কৰিলে, তাত সুখেৰে বহি মন্ত্ৰপাঠ কৰিব নোৱাৰিলে। এই মনৰ ইমান বেয়া অভ্যাস। এটা পেটৰ কাৰণেই আপুনি কিমান কষ্ট কৰে, পশু ভাগৰি যায়। মই দেখিছোঁ, কাৰণ দাসৰ কৃষক পৰিয়ালত জন্ম হৈছিল। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল হালেই বাইছিলে, কোনো ঘণ্টাৰ হিচাপ নাই। ৰাতিপুৱা 6টা বজাত ওলাই গৈছিলে, আবেলি 6 বজাত উভতাই আনিছিলে গৰুবোৰক। আৰু কাৰোবাৰতো এনেকুৱা ব্যৱস্থা আছিলে, ঘাঁহ কাটি মূৰত কঢ়িয়াই লৈ আহিছিলে। দমৰাবোৰকতো এৰি দিছিলে, সিহঁতে নিজেই ঘাঁহ খাইছিলে আৰু তেওঁ নিজ হাতেৰে সেই ঘাঁহ কাটিছিলে আৰু সিহঁতৰ কাৰণে গোটেই ঘাঁহ দি দিছিলে। পিছত ঘৰৰ যি লেনদেন সেয়া কৰিছিলে। পশুতকৈ বেছি কাম কৰে এই পেটৰ কাৰণে মানুহে। আৰু এজন ভগৱানৰ কাৰণে 10 মিনিটো উলিয়াবলৈ নিদিয়ে। এই মন ইমান শত্ৰু হৈ আত্মাৰ, তেন্তে পুণ্যাত্মাসকলে এই জালক বুজিব লাগিব আপোনালোকে। আৰু ভক্তিৰ হিচাপত হ'ব, যেনেকৈ ভগৱানে কৈ ৰাখিছে, নিজৰ মনৰ মতে কৰিব নালাগে। এতিয়া যেনেকৈ কভাৰ ল'বলৈ যায় ভাল শ্ৰদ্ধালু আত্মাই, ইয়াৰ পৰা লৈ তালৈ খোজকাঢ়ি যায়, কেতিয়াবাতো খোজকাঢ়িয়ে উভতে আৰু ভৰিৰ ছাল ছিগি যায়, কাপোৰ বান্ধি বান্ধি খোজকাঢ়িয়েই থাকে। আৰু তেওঁলোকক যদি এনেকৈ কৈ দিয়া, এডাল মালা তুমি এটা মন্ত্ৰৰে গনা, এৰি গুচি যাব। ইমান দীঘল মন্ত্ৰ, 108 মন্ত্ৰ কেনেকৈ কৰিম? আৰম্ভণিতে সকলোৱে ট্ৰাই কৰিবলৈ লাগি যায়, ইমান সেয়া হয়। ওলোটা কাম কৰিবলৈ মান্তি আৰু ভাল কাম কৰিবলৈ একেবাৰেই ৰুচি নাই। গতিকে এই ভক্তিৰে, এই জ্ঞানেৰে, পৰমাত্মাৰ অংকুশেৰে এই মনে আপোনাক ভক্তি কৰিব দিব। এনে ভক্তি কৰিব নিদিয়ে। আৰু যিকোনো কৰি লোৱা, তপস্যা কৰি লোৱা, গোটেই দিন বহুত বছৰলৈকে থিয় হৈ থাকে, কাৰণ তাত মনৰ সহযোগ থাকে আৰু মনেই কাল হয়। এওঁ বিচাৰে যে পৰমাত্মাৰ ভক্তি নকৰি এই প্ৰাণীয়ে বেলেগ সকলোৱেই কৰক, নিজৰ হাতৰ মুঠিত ৰাখে। পেটেৰে চুচৰি যায়, ইষ্টধামলৈ যায়, পেটত বল দি এনেকৈ আগত চিন লগাই দিলে, আকৌ তালৈ উঠি গৈ তাত চিন লগালে। অৰ্থাৎ এনেধৰণৰ ক্ৰিয়া যিমানেই নকৰক কিয়, ন' প্ৰব্লেম, ন' অবজেকশ্যন। আৰু মালাৰ 108টা মন্ত্ৰত সবাৰ অবজেকশ্যন। এডাল মালা সম্পূৰ্ণ কৰিব নিদিয়ে, যি টি কথা ভাবি থাকে। তালৈ যাওঁ, আমুকটো কাম আছে, পিছত কৰিলো, এতিয়া এৰা। আকৌ কি হ'ল নাজানো, ক'ত কোনো আন সমস্যা আহি গ'ল। গতিকে কোৱাৰ ভাৱ এইটো যে যি ক্ৰিয়া আছে সেয়া একেবাৰে সহজ হয়, কিন্তু আমি সেই বেলেগ সাধনাবোৰত ইমান মিলি গলো। এতিয়া সেই ৰঙক এৰিব লাগিব। সেই সাধনা যি আপুনি আগতে যিকোনো পদ্ধতিৰে কৰিছিলে, কৰিব নালাগে। এতিয়া যেনেকৈ আপোনাক কোৱা হৈছে তেনেকুৱাই কৰিবা। যেনেকৈ ৰাধা স্বামী পন্থৰ পৰা অহা বহুতো ভক্তই কয় যে আমাৰতো অভ্যাস হৈ গ'ল, 1.5 ঘণ্টা ৰাতিপুৱা বহা, 1.5 ঘণ্টা আবেলি বহা। গতিকে আমি যেতিয়ালৈকে নবহো তেতিয়ালৈকে মন শান্ত নহয়। সেয়া কৰিব নালাগে আপোনালোকে। এনেইতো ঠিকে আছে বাৰু, বহিছা, সময় যদি পাইছা, ভক্তি কৰা কোনো সমস্যা নাই, মন্ত্ৰ বটা বহি যোৱা, কিন্তু মেডিটেশ্যন নকৰিবা। সেয়া যি ধ্যান হয়, হঠ যোগ হয়, আৰু ধ্যানৰ যি বিধি আমি কম তেনেধৰণে কৰিবা। আৰু যেতিয়া আপোনাৰ পৰমাত্মাক পোৱাৰ ইচ্ছা জাগিব, আপোনাৰ ধ্যান, মেডিটেশ্যন অট'মেটিকলি হৈ যাব। কেনেকৈ হ'ব? परमात्मा कहते चिंता तो सत्य नाम की और न चिंता दासी, जय कोई चिंता नाम बिना वाहे काल की फांसी। তেনেকৈ কোৱা হয়, এতিয়া কাৰোবাৰ টেনচন হৈ আছে আৰু সেই টেনচনতেই তেওঁৰ মনোভাৱ ৰৈ পেলাই যায়, অলপ দূৰ যায় আকৌ ৰৈ যায় তাতকৈ। তেন্তে কোৱা হয় এই টেনচন তোমাৰ হৈছে, এনেকুৱা টেনচন তুমি ভগৱানৰ নামৰ বনোৱা। এতিয়া যাৰ কোনো টেনচন হৈছে, যাৰ কোনো চিন্তাৰ বিষয় গভীৰ হৈছে, তেওঁলোকে ভালদৰে জানে যে তেওঁ কাৰোবাৰ লগত কথাও পাতি লয় 2 মিনিট, 10 মিনিট, ইয়াৰ অলপ পিছতেই তেওঁৰ সেই মনোভাৱ আগৰ সেই টেনচনলৈ গুচি যায়। গতিকে এই প্ৰকাৰে আমাৰ ধ্যান এয়া যে এই পৰমাত্মাৰ নামেৰে জুৰি ৰাখিব লাগে, এই টেনচন বনাব লাগে। আৰু এইটোৱে মেডিটেশ্যন। এনেকৈ বহি পেলাই কৰি লোৱা,
লাগিলে শুই পেলাই টেনশ্যন কৰা এই মেডিটেশ্যন আৰু লাগিলে চলা ফুৰা অৱস্থাতেই কৰা তেন্তে কোৱাৰ ভাৱে এইটোৱেই যে বুদ্ধিমান সমাজে সহজে বুজিব পাৰে যে কি ধৰণে এই ভক্তি হ'ব পাৰে আৰু কেনেকৈ আমি এই সময়ৰ সৎ ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ কাৰোবাৰ টেনশ্যন হৈছে তেওঁক সুধি চোৱা তেওঁ কিমান সময় টেনশ্যনত যায় সাংসাৰিক কাৰ্যৰ বিষয়ে কাৰো লগত কথা পাতিব নিবিচাৰে সেই সময়তে তেওঁৰ ধ্যান টেনশ্যনলৈ গুচি যায় সেই টেনশ্যনৰ কাৰণলৈ গতিকে এই প্ৰকাৰে আমি এয়া আমাৰ সহজ সমাধি হয় সন্তৰ সহজ সমাধি তেন্তে এনেকৈ আমি এই নামৰ ওপৰত মেডিটেশ্যন কৰিব লাগে এই সুৰত শব্দ অভ্যাসে কয় কিছু পন্থৰ আৰু কেনেকৈ কয় আমাৰ গুৰুৱে 18 বছৰলৈকে এটা বন্ধ কোঠালিত বহি ঘৰৰ কোঠালিত আৰু তাতে সুৰত শব্দ অভ্যাস কৰিলে এওঁলোকে এইটো নাজানে সুৰত আৰু শব্দ কি হয় তেন্তে এই অভ্যাস কি কৰিলে অযথা কাম কৰিলে হঠযোগ কৰিলে হঠযোগ ইজ নট সুৰত শব্দ অভ্যাস হঠযোগ নহয় তেওঁতো সাধনাৰ দৰে কোনো মন্ত্ৰ জপ কৰি আছিলে আপোনাক নাম দিছে সেই নামটো শব্দ হয় আৰু ইয়াৰ ওপৰত ধ্যান লগাই ৰাখিবা জুৰি ৰাখিবা 1 ছেকেণ্ডো আঁতৰ নকৰিবা এয়া সুৰত শব্দ অভ্যাস হয় অৰ্থাৎ ইয়াৰ নামৰ ওপৰত সুৰতিক জুৰি ৰাখিবা যদি পৰমাত্মাই কয় কবিৰজীয়ে जिव्या तो मुख में फेरे और माला फेरे कर्मा ही मनुआ तो 34 फेरे ये तो सिमरण नाही ইফালে তুমি স্মৰণ কৰি আছা আৰু তোমাৰ মন উৰি ফুৰিছে এয়া স্মৰণ নহয় আপুনি কি কৈ আছে কি মন্ত্ৰৰ উচ্চাৰণ কৰি আছে মনে মনে কৰি আছা উশাহেৰে কৰি আছা উশাহেৰে যি জপ কৰি আছা ইয়াৰ ওপৰত আপোনাৰ এই ফুলত আছে তুমি কোৱা কোনটো মন্ত্ৰ মাতি আছা কোনটো এৰি কোনটো লৈ আছা আৰু ইয়াৰ অভ্যাস কৰা ইয়াৰ প্ৰেক্টিছ কৰা known as সুৰত শব্দ প্ৰেক্টিছ সুৰত শব্দ অভ্যাস আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে হয় নমস্কাৰ নমস্কাৰ সত সাহেব হয় কি নাম আপোনাৰ ৰূপালী পাটিল ৰূপালী ক'ৰ পৰা আহিছে আপুনি পুনে মহাৰাষ্ট্ৰ পুনেৰ পৰা হয় কি কাম কৰে বৰ্তমানটো মই হাউচৱাইফ হয় কিন্তু মই মাৰাঠী বিষয়ত গ্ৰেজুৱেশ্যন কৰিছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2004ত জড়িত হৈছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিল নে হয় যেনেদৰে সাধাৰণ মানুহে কৰে পৰম্পৰাগত ভক্তি মানে গোটেই দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ ভক্তি কৰিছিলোঁ আপুনি যিহেতু ভক্তি আগতে কৰি আছিলে তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে মানে মোৰ এনেকুৱা লাগিল যে তেওঁৰ জ্ঞান মই অলপ বুজিলোঁ আৰু তেওঁৰ কিতাপ পঢ়িলোঁ আৰু পোনপ্ৰথমে এইটো ইনচিডেণ্ট হ'ল যে মোৰ স্বামীয়ে দীক্ষা লৈ অহাৰ পিছত যেতিয়া তেওঁ দীক্ষা লৈ আহিলে মই তেওঁক সুধিলোঁ আপুনি গুৰু দীক্ষা লৈছে নেকি কোন ভগৱান কি কথা তেওঁ ক'লে যে মই ইমান নাজানো মই কেৱল দীক্ষাহে লৈছোঁ তাৰপিছত তেওঁ মোক নিয়মসমূহ ক'লে আৰু সেই যি নিয়ম আছিল যে কোনো নিচা মানে কোনো সুৰাপান বিড়ি চিগাৰেট ধপাত নহ'ব মাংস নহ'ব ব্যভিচাৰ নহ'ব চুৰি নহ'ব ঠগবাজি নহ'ব গতিকে মই সেই নিয়মখিনি ইমানেই ভাল পালোঁ যে চাওক মই আজিলৈকে এনেকুৱা কোনো সন্তৰ কথা শুনাই নাই এই নিয়ম মানে মোৰ জীৱনৰ প্ৰতি যিটো লক্ষ্য আছিলে যে মানুহৰ জীৱন কেনেকুৱা হ'ব লাগে এজনী নাৰীৰ জীৱনত সকলো সঠিক হ'ব লাগে যেনে তাইৰ হাজবেণ্ড তেওঁ একো নিচা কৰা হ'ব নালাগিব মানে নিচাখোৰ হ'ব নালাগিব আৰু তাৰ লগত যদি এইবোৰ নিয়ম মানে ধৰক যে কোনো আন নাৰীৰ ফালে মাতৃভগ্নীৰ দৃষ্টিৰে চোৱা তেওঁলোকক সন্মান দিয়া কোনো চুৰি ঠগবাজি 2 নম্বৰী কাম নকৰা মই ভাবিলোঁ যে এনে মোৰ আগৰে পৰাই সামাজিক যি সমস্যা আছে সৰুৰে পৰাই তাৰ ওপৰত মোৰ আগ্ৰহ আছে যে আমাৰ সমাজখন কেনেকুৱা হ'ব লাগে আমাৰ এই যিখন সমাজ সেইখন ভাল হ'ব লাগে দুৰ্নীতি হ'ব নালাগে কুৰীতিবোৰ থাকিব নালাগে সেইবাবে সন্ত ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়ি মোৰ বহুত আনন্দ লাগিল ভাল লাগিল তেতিয়ালৈকে মই তেওঁৰ জ্ঞান শুনা নাছিলোঁ বাৰু কিন্তু তেওঁৰ নিয়মবোৰ শুনিয়ে মই ইমান আকৰ্ষিত হ'লোঁ যে মই ক'লোঁ যে বৰ ভাল কাম কৰিছে আৰু মোৰ কিয় ভাল লাগিল যে তাত যিটো সুৰাপানৰ কথা আছে যে কোনেও সুৰাপান নকৰিবা যেনে ধৰক মোৰ স্বামীৰ যি ব্যৱসায় আছে এয়া হয় অটোমোবাইলৰ হয় গতিকে সদায় পাৰ্টিলৈ যাব লাগে কম বেছি বন্ধু বান্ধৱৰ লগতো তেওঁলোকে জোৰ কৰাৰ বাবে তেওঁৰ ভাল নালাগে কিন্তু বন্ধু বুলি ক'লে আজিকালি যিটো ট্ৰেণ্ড হৈছে হাইফাই ছ'চাইটিত মানে
আপুনি যদি সুৰাপান নকৰে তেন্তে আপোনাক গাঁৱলীয়া বুলি ধৰা হয় গতিকে সেই হেঁচাত পৰি তেওঁ মাজে মাজে সুৰাপান কৰিছিলে সেইবাবে ঘৰত আহিলে আমাৰ কাজিয়া হৈছিল যে মই সুধো কিয় মই যিহেতু পছন্দ নকৰোঁ তেন্তে আপুনি কিয় খায় বন্ধুসকলৰ কথা কিয় শুনে মোৰ কথা শুনক আমি একেখন ঘৰতে থাকোঁ আৰু এইটো একো ভাল বস্তু নহয় যে আপুনি কাৰোবাৰ হেঁচাত পৰি সুৰাপান কৰিব আপুনি এখন ছ'চাইটিৰ যি লেভেল সেই ষ্টেটাছৰ বাবে আপুনি সুৰাপান কিয়নো কৰিব লাগে আমাৰ কেৱল এইটোৱে সমস্যা আছিল বাকী সকলোবোৰ ঠিকেই আছিলে তেওঁ মোক সন্মান কৰে আমাৰ পৰিয়াল বাকী সকলোবোৰ ঠিকেই আছিল কিন্তু তেওঁৰ এই যিটো স্বভাৱ মাজে মাজে সুৰাপান কৰাৰ সেইটো বেয়া পাইছিলোঁ আৰু যেতিয়াই তেওঁ দীক্ষা ল'লে ধৰি লওক মোৰ সেই গোটেই চিন্তাটোৱে শেষ হৈ গ'ল চাওক আপুনি এনেকৈ কৈ আছে যে আপুনি নিয়মসমূহ পঢ়িলে য'ত লিখা আছিলে যে নিচা কৰিব নালাগে কাৰোফালে বেয়া চকুৰে চাব নালাগে যদি আমি সমাজৰ ফালে চাওঁ অন্য সন্তবোৰক যেতিয়া দেখোঁ সকলো সন্তই একে নিয়মেই কয় কিন্তু যদি আমি গ্ৰাউণ্ড লেভেলৰ ফালে চাওঁ তেন্তে বাস্তৱত এইবোৰ অনুসৰণ কৰা দেখেনে হয় মই আজিলৈকে মই বৰ্তমান মহাৰাষ্ট্ৰ পুনাৰ হয় সৰুৰে পৰা মহাৰাষ্ট্ৰত মানে আগতে জলগাঁৱত আছিলোঁ জলগাঁৱৰ পৰা পুনালৈ মোৰ যিটো যাত্ৰা তাত দেখিছোঁ মই সন্তই কয় এইবোৰ কথা কিন্তু আজিলৈকে মই তেওঁলোকৰ কোনো অনুগামীয়ে আন যিবোৰ সন্ত আছে বহুত আছে বৰ্তমানৰ যিসকল গুৰু তেওঁলোকৰ কোনো অনুগামীয়ে এই নিয়ম অনুসৰণ নকৰে তেওঁলোকে কি কয় মই আনকি এইটোও দেখিছোঁ যে তেওঁলোকৰ যিবোৰ গুৰু আছে সন্ত ৰামপালদেৱ মহাৰাজক বাদ দি যিসকল বৰ্তমান এই পৃথিৱীত যিমানবোৰ গুৰু আছে তেওঁলোকে সকলো কয় ঠিক আছে বাৰু অলপ নিয়ম মানা কিন্তু দীক্ষা নিশ্চয় লোৱা যেতিয়া মন নাযায় তেতিয়া বাদ দিবা কিন্তু মই এইটো পচন্দ কৰা নাছিলোঁ আৰু মই আনকি নিজ চকুৰে দেখিছোঁ কোনেও ভালদৰে ফ'ল' নকৰে আপুনি এগৰাকী শিক্ষিত মহিলা আপুনি কৈছে যে আপোনাৰ স্বামীয়ে ড্ৰিংক কৰে সেয়া আপুনি পচন্দ নকৰে আৰু আপোনালোকৰ কাজিয়া হৈছিলে যদি আমি সেই মহিলাসকলৰ বিষয়ে কথা পাতোঁ যিসকল দুখীয়া আৰু তেওঁলোকৰ স্বামীসকলে যেতিয়া এই ধৰণৰ নিচা কৰে তেন্তে আপুনি নিশ্চয় বুজি পাব যে তেওঁলোকৰ পৰিয়ালৰ পোহপালৰ বাবে যিখিনি উপাৰ্জন হয় তাৰে বেছিভাগ অংশ তেওঁ নিচা কৰাৰ বাবে প্ৰয়োগ কৰে তেন্তে সিহঁতৰ ঘৰত কিমান কাজিয়া হয় ইয়াৰ অনুমান আপুনি নিশ্চয় কৰিব পাৰিছে আপুনি সেই মহিলাসকলক কি ক'ব বিচাৰিব যিসকলৰ স্বামীয়ে বহুত বেছি নিচা কৰে আৰু বেয়া কামৰ লগত জড়িত হয় হয় মই সেইসকল মহিলাৰ বাবে ক'ব বিচাৰোঁ চাওক আজিলৈকেতো চৰকাৰে কিমান নিয়ম উলিয়ালে যে সুৰাপান বন্ধ কৰা ইয়াত এইটো কৰা ইয়াত সেইটো কিন্তু আমি যেনেকৈ ভাবোঁ যিবোৰ পেপাৰত পঢ়োঁ টিভিটো চাবলৈ পাওঁ প্ৰকৃততে সেইবোৰ নিয়ম কোনেও ফ'ল' নকৰে সেইবোৰ নিয়ম কেৱল কাগজতহে আছে এইটো আঁচনি উলিয়ালে সেইটো আঁচনি উলিয়ালে শোভাযাত্ৰা উলিয়াই আনকি পইচা দিও মই ফ'ল' কৰিছিলোঁ মই সামাজিক কামত আগ্ৰহী আছিলোঁ মই আগতে দেখিছোঁ যে মানুহে নিয়ম কেৱল দেখুৱাবলৈহে বনায় কিন্তু ইয়াৰ অনুকৰণ যি কৰিব লাগে একো নকৰে 0% একোৱেই নকৰে আজিলৈকেতো একো নহ'ল সেয়াতো হ'বই লাগিছিল কিমান দিনৰ পৰা এইবোৰ হৈ আছে আমাৰতো শুধৰণি হ'ব লাগিছিল আপুনি যেনেকৈ এতিয়া বহুত কথাই ক'লে কিন্তু মানুহবোৰে এইটো বিচাৰে যে কোনো সন্তৰ পৰা নাম দীক্ষা লৈ তেওঁৰ লগত জড়িত হৈ তেওঁলোকৰ আৰ্থিক লাভ হওক শাৰীৰিক লাভ হওক মানসিক লাভ হওক অথবা আধ্যাত্মিক লাভ হওক মই আপোনাক সুধিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ হ'ল হয় আমিতো ইমান বেছি লাভ পাইছোঁ যদি মই গণাবলৈ বহোঁ এতিয়া এই যে কয় দিন ৰাতিও কম হৈ যাব কিন্তু বিশেষকৈ অলপ বেছি যি লাভ পাইছোঁ সেয়া মই ক'ব বিচাৰিম আপোনাক পোনপ্ৰথমে মই লাভ পাইছিলোঁ মানে মোক ডক্টৰে কৈছিল যে আপোনাৰ মানে সমস্যা আছে গলত মোৰ মানে ইয়াতে ডিঙিত টেমুনা হৈ গৈছিলে ডাঙৰকৈ মই যেতিয়া ট্ৰিটমেণ্ট স্পেচিয়েলিষ্টৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁলোকে ক'লে যে আমাৰ এনেকুৱা লাগিছে আপোনাৰ কেঞ্চাৰ হ'ব ধৰিছে যিহেতু আপুনি সুশিক্ষিত পঢ়া শুনা কৰা গতিকে দেৰি নকৰিব যি হ'ব মেডিকেল প্ৰচেছেৰে হ'ব আৰু সেই হিচাপত যেনেকৈ হয় তেনেকৈ ট্ৰিটমেণ্ট হ'ব তেওঁলোকে কোৱাৰ পিছত তৎক্ষণাত আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁক প্ৰাৰ্থনা জনালোঁ কাৰণ মইতো নাম দীক্ষা লৈছিলোঁৱে মোৰ বিশ্বাস আছিলে কেৱল বিশ্বাসেই নহয় দৃঢ় বিশ্বাস আছিলে যি কৰিব গুৰুদেৱে কৰিব মই আজিলৈকে শুনিছিলোঁহে গুৰুদেৱে এইটো লাভ দিয়ে আৰ্থিক লাভ শাৰীৰিক আধ্যাত্মিক লাভ সকলো লাভ দিয়ে গতিকে মই ভাবিলোঁ মই এতিয়া নিজে এটা পৰীক্ষা লওঁ যিহেতু মোৰ ওপৰত বিপদ আহিছে গতিকে অন্তৰাত্মাৰে প্ৰাৰ্থনা কৰিলোঁ আৰু প্ৰাৰ্থনা কৰি গুৰুদেৱক মই যেতিয়াই ক'লোঁ
মানে অন্তৰৰ পৰা মই মুখেৰে কোৱা নাই চাওক যেতিয়া ডক্টৰে ক'লে তেতিয়া ট্ৰিটমেণ্ট কৰিলোঁ আৰু মোৰ যি ৰিজাল্ট আহিলে মোৰ যি ৰিপৰ্ট আহিলে আপোনালোক আচৰিত হৈ যাব মোৰ কেঞ্চাৰ হৈছিলে মোৰ তেতিয়া এনেকুৱা লাগিল যে মোৰ জীৱন আৰু অলপহে আছে বেছি বাকী নাই মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছিল যে এতিয়া মই কি কৰিম মোৰ এনেকুৱা লাগিল ঠিক আছে বাৰু মোৰটো হ'ব মই মৰি গ'লে মোৰ সন্তানটোৰ কি হ'ব কেনেকৈ থাকিব মোৰ স্বামীয়ে বিয়া পাতি ল'ব চাগে কিন্তু মোৰ কি হ'ব তেতিয়াহে মোৰ অনুভৱ হ'ল জীৱনটো ইমানেই সৰু মই যি কৰিব লাগিছিল এতিয়া মই একোৱে কৰিব নোৱাৰিম তেতিয়া মই পৰমাত্মা মানে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ পৰমাত্মা মই আৰু অলপ জীৱ বিচাৰোঁ মোক জীৱন দিয়ক মই মৰিব নিবিচাৰোঁ ল'ৰাটোৰ বাবে জীয়াব খোজোঁ আৰু এনেকুৱা চমৎকাৰ হ'ল আপোনালোকে চমৎকাৰ বুলিয়ে ভাবিব আপোনালোকৰ এনেকুৱা লাগিব যে মই কথাবোৰ এনেই কৈ আছোঁ কিন্তু নহয় মই অনুভৱ কৰিছোঁ যেতিয়া মানুহে মৃত্যুমুখত থাকে তেতিয়া মিছা কথা নকয় মই যিবোৰ কৈ আছোঁ এটা এটা শব্দ সঁচা কৈ আছোঁ কাৰণ সেই দুটা দিন যেতিয়ালৈকে ৰিপৰ্ট অহা নাছিল মই গম পাইছোঁ যে মৃত্যু কি বস্তু হয় আৰু জীৱিত থকাটো আচলতে কি হয় আৰু মোৰ পৰমাত্মাই গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে আমি ইমান প্ৰাৰ্থনা কৰাৰ পিছত তেওঁৰ এয়া আহিল মানে তেওঁৰ মেছেজ আহিল যে পুত্ৰী পৰমাত্মাই তোমাক দয়া কৰিব সন্ত ৰামপালদেৱ মহাৰাজে তোমাৰ ওপৰত দয়া কৰিব আৰু গধূলি যেতিয়া আমি মেডিকেল ৰিপৰ্ট পালোঁ তাত লিখা আছিলে মোৰ কেৱল ভাইৰেল ইনফেকশ্যনহে হৈছে মোক যি 4টা বেমাৰৰ কথা কৈছিলে যে এটা চাৰ্ভাইকেল কেঞ্চাৰ দ্বিতীয়তে টিবি আৰু 2টা গলৰ হ'ব পাৰে বুলি তেওঁলোকে কৈছিলে আৰু মোৰ কেনেকুৱা লাগিল জানেনে বাৰু আপুনি মোৰ আৰু এটা কথা আছে আমাৰ ঘৰৰ ইতিহাস এনেকুৱা যে মোৰ ককাৰ কেঞ্চাৰ আছিল আৰু মোৰ যি খুৰা আছিল তেওঁ নিজেই এজন ডক্টৰ আছিল তেওঁৰো আনকি কেঞ্চাৰ হৈছিল আৰু কেঞ্চাৰ মানে তেওঁলোক কম বয়সত মানে বহু কম বয়সতে তেওঁলোক ঢুকাই থাকিল গতিকে মোৰো তেনেকুৱাই লাগিল তৃতীয় প্ৰজন্মত মোৰ সময় আহিছে ডক্টৰে মোৰ গোটেই হিষ্ট্ৰী ল'লে আৰু যি মোৰ ইতিহাস দেখিলে তেওঁ ক'লে যে হয় আপোনাৰ ককাৰো থ্ৰোট কেঞ্চাৰ আছিল আপোনাৰ খুৰাৰো ষ্টমাক কেঞ্চাৰ আছিল গতিকে আপোনাৰো 100% কেঞ্চাৰেই হ'ব পাৰে মই ক'লোঁ যে ঠিক আছে বাৰু কিন্তু এতিয়া কি কৰোঁ মানে ক'বলৈ সহজ নহয় কিন্তু মই যি কষ্ট পালোঁ নহয় মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰিম আৰু যেতিয়াই পৰমাত্মাই মই আপোনালোকৰ আগত আৰু এটা কাৰণ কম মোৰ কিয় দৃঢ় বিশ্বাস হ'ল মোৰ প্ৰথমতে এখন জনম কুণ্ডলী আছিলে আগতে মানিছিলোঁ মই বহুত সৰুৰ পৰাই যেতিয়া মই কলেজত আছিলোঁ মোৰ হাত চাই এজনে কৈছিলে যে আপোনাৰ আয়ুস বেছি নাই কেৱল 40লৈকেহে জীয়াই থাকিব আৰু আপোনাৰ এনেকুৱা এটা বেমাৰ হ'ব যিটো ভাল নহ'ব গতিকে সেইবাবে যেতিয়া মোক এই ডক্টৰে ক'লে আৰু টেমুনা ওলাল তেতিয়া মই তৎক্ষণাত কুণ্ডলীখন উলিয়াই পঢ়িবলৈ ধৰিলোঁ যে হয়তো মোৰ এতিয়া 37 বছৰ আৰম্ভ হ'ল আৰু কেঞ্চাৰ কি কেঞ্চাৰ হ'লে 2 বছৰ থাকে ইমান কোইনচিডেন্স কেনেকৈ হ'ব পাৰে গতিকে এই সকলোবোৰ দেখি ইমান মানে আপোনালোকে বুজিব নোৱাৰিব এয়া কোনো যাদু মন্ত্ৰ নহয় পৰমাত্মাই ইমান দয়া কৰিলে যে য'ত নেকি মোৰ 100% সম্ভাৱনা আছিল কেঞ্চাৰ হোৱাৰ কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ ওপৰত দয়া কৰিলে তেওঁৰ মন্ত্ৰত তেওঁৰ ভক্তিত ইমানেই শক্তি আছিলে যে মোৰ কেঞ্চাৰ তেওঁ খেদি পঠিয়ালে হয় ভগতদেৱ মোৰ আৰু 2টা লাভ হৈছিলে এটাটো আমাৰ এখেতৰ মুম্বাই এক্সপ্ৰেছত গাড়ীৰ সৈতে এক্সিডেণ্ট হৈছিলে আৰু ইমান ডাঙৰ এক্সিডেণ্ট আছিল যে ডাঙৰ ট্ৰাকে তেওঁক দুবাৰ পিছফালৰ পৰা খুন্দিয়াইছিল খুন্দা মৰাৰ পিছত তাতে তেওঁ ষ্টেৰিঙতে মূৰটো থৈ দিছিলে কিন্তু গুৰুদেৱে তেওঁক যিটো নাম দীক্ষা দিছিলে সেই মন্ত্ৰ তেওঁ মনত পেলালে তাৰপিছত আমাৰ দুয়োজনৰে চেহেৰা তেওঁৰ সন্মুখলৈ আহিল আৰু ভাবিলে এয়াই শেষ সময় যেতিয়া মানুহৰ লগত এনেকুৱা এক্সিডেণ্ট হয় আৰু তেতিয়া মনলৈ আহে যে সকলোবোৰ শেষ হৈ গ'ল গতিকে সেই হিচাপে মোৰ চেহেৰা আৰু মোৰ ল'ৰাটোৰ চেহেৰা তেওঁৰ চকুৰ সন্মুখলৈ আহিলে আৰু গুৰুদেৱে যিটো মন্ত্ৰ দিছিলে শেষত তেওঁ সেই মন্ত্ৰ জপ কৰিলে আৰু ষ্টেৰিঙত নিজৰ মূৰটো থৈ দিলে আৰু পিছত চমৎকাৰ আমি এনেকৈ দেখোঁ যে তেওঁ কৈছে যে 5 মিনিটৰ পিছত মই গাড়ীখন আৰামেৰে চলাই গৈ থাকিলোঁ চলোৱাৰ পিছত আৰু তেওঁ তাত নৰলে সোনকালে ঘৰ আহি পালে আমি ভাবিব ধৰিলোঁ যে এয়া কেনেকৈ হ'ল তাৰ বাবে তেওঁৰ তাত এটা প্ৰমাণ আছিল সেই গাড়ীখন তেওঁ মোক ক'লে যে তুমি সোনকালে তললৈ আহা তেওঁ যেতিয়াই ক'লে তেওঁৰ এক্সিডেণ্ট হ'ল মই প্ৰথমে সুধিলোঁ তেওঁ কেনে আছে ক'লে যে ঠিকেই আছোঁ যেতিয়া দেখিলোঁ গাড়ীখন পিছফালৰ পৰা একেবাৰে চেপেটা হৈ আছিল সকলোৱে কৈ আছিলে গাড়ীখন উলুটিব পাৰিলে হয় যিকোনো হ'ব পাৰিলে হয় কিন্তু এনেকুৱা হ'ল যে পৰমাত্মাই তেওঁক সাক্ষাৎ বচালে আৰু তাৰপিছত আমি গম পালোঁ যে ভগৱান কি হয় আৰু দ্বিতীয়টো লাভ হ'ল মোৰ ল'ৰাটো যেতিয়া বেংগলোৰত পঢ়িবলৈ গৈছিলে সি যিহেতু ঘৰৰ পৰা দূৰত আছিলে আৰু ডক্টৰেও কৈছিলে তাৰ বসন্ত ওলাইছিলে তেতিয়া সি কান্দিবলৈ ধৰিলে যে মা এতিয়া মই কি কৰোঁ মোৰ বসন্ত ওলাইছে মই এতিয়া এমাহ পঢ়িব নোৱাৰিম মোৰ ষ্টাডি ব্ৰেক হৈ যাব আৰু এয়া মই কৰিব নোৱাৰিম তেতিয়া মই ক'লোঁ যে কোনো কথা নাই আমি প্ৰাৰ্থনা কৰিম পৰমাত্মাক তেতিয়া আশ্ৰমত প্ৰাৰ্থনা কৰিলোঁ যে মালিক এনেকুৱা হ'ল আমি কি কৰোঁ
প্ৰাৰ্থনা কৰাৰ পিছত মালিকে ক'লে যে তাক চাকি জ্বলাবলৈ কোৱা। মালিকে গম পাইছিলে যে সি চাকি জ্বলোৱা নাছিলে। যেতিয়া সি তৎক্ষণাত চাকি জ্বলালে ৰাতি 10:30-11 বজাত, তাৰপিছত ৰাতিপুৱা শুই উঠি এনেকুৱা এটা চমৎকাৰ দেখিলে যে আমিও প্ৰাৰ্থনা কৰিলোঁ, সিও তাত থাকি অন্তৰাত্মাৰ পৰা পৰমাত্মাক প্ৰাৰ্থনা কৰিলে। তেতিয়া তাৰ গোটেই বসন্ত নোহোৱা হৈ গৈছিলে, যিটো চিকিৎসা কৰিও সমাধান হোৱা নাছিল। তাৰপিছত মই তাক ক'লোঁ যে শুনটো, তুমি ডক্টৰৰ ওচৰলৈ গৈ এবাৰ কনফাৰ্ম কৰি লোৱা যে তোমাৰ বসন্ত ভাল হ'ল। তেতিয়া সি ডক্টৰৰ ওচৰলৈ গ'ল আৰু ডক্টৰেও ক'লে যে হয়, মই তোমাক কালিয়ে কৈছিলোঁ যে তোমাৰ বসন্ত হৈছে, তোমাক মেডিচিন নিদিওঁ, আৰু আজি মই তোমাক দেখিছোঁ যে তোমাৰ সঁচাকৈয়ে ভাল হ'ল। এয়া পৰমেশ্বৰে কৰিব পাৰে, তেওঁৱে লাভ দিয়ে। মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভ পায়। আপোনাকো সন্ত ৰামপালদেৱ মহাৰাজে বহুত লাভ দিছে। আৰু যিসকলে ভয়ংকৰ বেমাৰৰ লগত যুঁজি আছে আৰু যিসকলে আৰ্থিক আৰু মানসিক লাভ পোৱা নাই, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? মই মোৰ সকলো ভাই ভনীক এটাই বাৰ্তা দিব বিচাৰোঁ। কাৰোবাক বাৰ্তা দিব পৰাকৈ যোগ্যতা মোৰ হোৱা নাই বাৰু, কিন্তু মই প্ৰাৰ্থনা জনাব পাৰোঁ সমগ্ৰ জগতকে যে যাৰ সমস্যা হৈছে আপোনালোক আহক, অনুভৱ কৰক, সৎসংগ শুনক। আৰু প্ৰকৃততে আপোনালোকৰ গ্ৰন্থত কিতাপত কি নলেজ আছে? প্ৰথম কথা হ'ল আমি সকলো শিক্ষিত, আমাক কোনেও বিভ্ৰান্ত কৰিব নোৱাৰে। আজিলৈকে আমি যি ভক্তি কৰিলোঁ সেয়া এক পৰম্পৰাগত ভক্তি আছিল। আজিলৈকে ককা আইতাহঁতে কোৱা মনে সজা ভক্তি কৰি আহিছোঁ, কিন্তু আমি আজিলৈকে এইটো ভবা নাই যে আমি যি কৰিছোঁ এয়া কিয় হৈ আছে। আমি এতিয়ালৈকে শুনি আছোঁ যে ভগৱানে এইটো কৰে সেইটো কৰে। আজিলৈকে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰম্পৰাগত ভক্তি কৰি আহিছোঁ, কিন্তু পালোঁ কি? কিনো পালোঁ আমি? কিয় দুখৰ পাহাৰ আমাৰ ওপৰত পৰি আছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ এইটো বেমাৰ হৈছে, কাৰোবাৰ সেইটো বেমাৰ হৈছে, সকলোৱে চিন্তাত আছে। গতিকে সেইবাবে মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোক আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক, তেওঁৰ সৎসংগ শুনক, আৰু তেওঁৰ সৎসংগত আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। আৰু ডাউট ক্লিয়াৰ হোৱাৰ পিছত ইয়াত দীক্ষা লোৱাৰ বাবে না কিবা পইচা লাগে না আন কিবা। আপোনালোকে যি কথা শুনিছে মনে সজা কথা শুনিছে। আপোনালোকে নিজে আহক, দীক্ষা লওক, ইয়াত কোনো পইচা নালাগে। দুখীসকলে কি কি নকৰে, কিন্তু দুখীসকলক মই প্ৰাৰ্থনা জনাওঁ যে আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজে অনুভৱ কৰক, যেনেকৈ এতিয়া মোৰ মুখেৰে শুনি আছে যে মই কি কি লাভ পালোঁ, মই কি কি পালোঁ, আৰ্থিক, শাৰীৰিক আৰু যি আছে আধ্যাত্মিক, তিনিওটা লাভ পালোঁ মই। গতিকে আপোনালোকো মোৰ ভাই ভনীয়ে হয়। মোৰো বহুত ইচ্ছা আছে, মই যেনেদৰে পালোঁ, আমি লাভ পোৱাৰ দৰে আপোনালোকে কিয় নাপাব? গতিকে আপোনালোকে এটা কাম কৰিব লাগিব, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ জ্ঞান শুনি দীক্ষা ল'ব লাগিব যে সঁচাকৈ মহাৰাজদেৱে যি কৈ আছে সেয়া আমি প্ৰাপ্ত কৰিব পাৰিছোঁ নে নাই। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? চাওক, ভগত সমাজক বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, কিন্তু সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে মোৰ ভাই ভনীসকল, জগতৰ মানুহসকল জাগি উঠা। আপোনালোকে অতি সোনকালেই পস্তাব। আপোনালোক কোনফালে গৈ আছে দেখা নাই জানো? যিসকলে ভক্তি কৰি আছে, আৰে আমি যদি এটা সৰু বস্তু বজাৰত কিনো, আমি 10খন দোকান ঘূৰোঁ, ব্ৰেণ্ড বিচাৰোঁ যে এইটো ভাল, এইটো বেয়া, ইয়াৰ কোৱালিটি এনেকুৱা। কিন্তু আমাৰ এই যি মানৱ জীৱন, যিটো অমূল্য, সেয়া আমি এবাৰে পাওঁ, বাৰে বাৰে নাপাওঁ। যিটো আমি পাইছোঁ তাৰ কেনেকৈ কল্যাণ কৰাব লাগে? আপোনাৰ সন্মুখততো বৰ্তমান মেটেৰিয়েল ৰেডি আছে। যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আহা, মোৰ জ্ঞান শুনা, আৰু জ্ঞান শুনি তোমালোকে বুজি লোৱা যে তোমালোকৰ ভক্তিত কি ভুল হৈ আছে আৰু তোমালোকে কেনেকৈ সঠিক ভক্তি কৰিব লাগে। তাত পাৰ্থক্যনো কি? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমি সকলো শিক্ষিত। মই শিক্ষিত সমাজক প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে আপোনালোক শিক্ষিত, আপোনালোকে শ্ৰদ্ধাৰে ভক্তি কৰক, অন্ধভাৱে নকৰিব। আপুনি চাব, আপুনি যেতিয়া গ্ৰন্থ পঢ়িব তেতিয়া বুজিব সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া 100% শুদ্ধ সোণৰ হয়। গতিকে আপোনালোক এবাৰ আহক, এবাৰ দীক্ষা লওক, আৰু সকলোৱে যি লাভ পাইছে সেয়া আপুনিও নিশ্চয় পাব। আজি যেনেকৈ মই কৈ আছোঁ, এদিন আপুনিও মোৰ ঠাইত থিয় হৈ ক'ব যে হয়, গুৰুদেৱে আমাক কি দিলে, সন্ত ৰামপালদেৱ মহাৰাজে আমাক কি দিলে, আৰু আপোনালোক বঞ্চিত নহ'ব। এই যি উশাহ, এয়া কাৰ ওচৰত কিমান আছে, কি লেখ জোখ আছে সেয়া আমি গম নাপাওঁ, কিন্তু যিয়ে নহওক আপোনালোক সোনকালে আহক। আপুনি নিজৰ মগজুৰ বুদ্ধি প্ৰয়োগ কৰি যে সঁচাকৈ এইবোৰ যি কৈ থকা হৈছে, সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে আচলতে এওঁৰ জ্ঞান হয় কি। গতিকে আহক, সকলোৱে আহক, দীক্ষা লওক, আৰু যেনেকৈ আমি লাভ পালোঁ আপোনালোকেও লাভ পাব। গতিকে অতি শীঘ্ৰে আহি আপোনালোকে লাভ লওক আৰু নাম দীক্ষা লওক। সকলোকে মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ। হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।